নমস্কাৰ মই এপলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো। আজি গণৰাজ্য দিৱসৰ দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। তাৰ মাজতে হৈছে ভকতসকলে ৰাজ্যৰ যিসকল উদাসীন ভকত আছে সেই ভকতসকলক চৰকাৰৰ তৰফৰ পৰা এক বিশেষ ধনৰাশি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। প্ৰতি মাহে সেই উদাসীন ভকতক 1500 টকাকৈ দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু সমান্তৰালভাৱে ৰাজ্যৰ 25,000 নামঘৰ আৰু অন্যান্য ধৰ্মীয় উপাসনাস্থলীলৈও 3 লাখ টকা পৰ্যন্ত আগবঢ়াব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে এই বৃহৎ ঘোষণা কৰিছে। আমি লৈছো এই মুহূৰ্তত সেই খবৰ। আজিৰ দিনটোৰ এটা ভাল খবৰ। গণৰাজ্য দিৱসৰ দিনটোতে ৰাজ্যবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। গণৰাজ্য দিৱসৰ দিনটোতে ৰাজ্যবাসীলৈ বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ 25,000 নামঘৰ উপাসনাস্থলীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 3 লাখকৈ আৰ্থিক সাহায্য প্ৰদানৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। ভাল খবৰ দিছে প্ৰতিখন ধৰ্মীয় উপাসনাস্থলীৰ বাবে, নামঘৰৰ বাবে। নামঘৰৰ উদাসীন ভকতৰ বাবেও ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতি মাহে উদাসীন ভকতসকলে লাভ কৰিব 1500 টকাকৈ চৰকাৰৰ তৰফৰ পৰা ভকতসকলক দিয়া হ'ব এই ধনৰাশি। আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা। কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণাৰ সমান্তৰালভাৱে এই বৃহৎ ঘোষণা কৰিছে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত। এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সেই উদাসীন ভকতসকলক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে, যিসকলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই যি ধৰ্মক বা আধ্যাত্মিকতা সমগ্ৰ ৰাজ্যত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল, নৱবৈষ্ণৱ আন্দোলনৰ সৈতে জড়িত আছিল যিসকল ভকত, সেই ভকতসকলৰ বাবে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমৰ সংস্কৃতি জগতত যিহেতু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই যি সকলো সংস্কৃতি বা সকলো প্ৰচাৰ প্ৰসাৰৰ বাবে যি এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ভকতসকলে, সেই উদাসীন ভকতসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত গণৰাজ্য দিৱসৰ দিনাই এই বৃহৎ ঘোষণা কৰিছে। কেৱল ভকতেই নহয়, ৰাজ্যৰ 25,000 নামঘৰ আৰু অন্যান্য ধৰ্মীয় উপাসনাস্থলীৰ বাবেও এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ দিনটোত গণৰাজ্য দিৱসৰ দিনটোতে কেইবাটাও ভাল খবৰ দিছে ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সমান্তৰালভাৱে ভকত আৰু ধৰ্মীয় উপাসনাস্থলী বা নামঘৰৰ বাবেও এই বৃহৎ ঘোষণা কৰিছে। এই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াম। শ্ৰদ্ধা ৰাইজ, আজিৰ দিনটোতে অসমৰ 25,000 নামঘৰ আৰু উপাসনাস্থলীলৈ 3 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ আমি সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। আধুনিকতাৰ লগতে আমি পৰম্পৰাকো সন্মান জনাব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱে আৰম্ভ কৰা নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনত যিসকল উদাসীন ভকত জড়িত হৈ পৰিছিল, এই উদাসীন ভকতসকললৈও মই মাহেকীয়াকৈ 1500 টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত আজিৰ এই গণৰাজ্য দিৱসতে ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো। শ্ৰদ্ধা ৰাইজ, আজিৰ দিনটোতে অসমৰ 25,000 নামঘৰ আৰু উপাসনাস্থলীলৈ 3 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ আমি সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। আধুনিকতাৰ লগতে আমি পৰম্পৰাকো সন্মান জনাব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱে আৰম্ভ কৰা নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনত যিসকল উদাসীন ভকত জড়িত হৈ পৰিছিল, এই উদাসীন ভকতসকললৈও মই মাহেকীয়াকৈ 1500 টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত আজিৰ এই গণৰাজ্য দিৱসতে ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো। শ্ৰদ্ধা ৰাইজ, আজিৰ দিনটোতে অসমৰ 25,000 নামঘৰ আৰু উপাসনাস্থলীলৈ 3 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ আমি সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। আধুনিকতাৰ লগতে আমি পৰম্পৰাকো সন্মান জনাব লাগিব।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱে আৰম্ভ কৰা নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনত যিসকল উদাসীন ভকত জড়িত হৈ পৰিছিল, এই উদাসীন ভকতসকললৈও মই মাহেকীয়াকৈ 1500 টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত আজিৰ এই গণৰাজ্য দিৱসতে ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো।